চৰকাৰটোৱে কাইলৈৰ যি ভ্ৰমণ এইটো চৰকাৰী বিভিন্ন কাৰ্যসূচী আছে, কেইবাটাও প্ৰকল্পৰ তেখেতে শুভাৰম্ভণি কৰিব আৰু মৰাণ এয়াৰলেফত আমাৰ যি ভাৰতীয় বায়ুসেনা বাহিনীৰ বিমানকে ধৰি বিভিন্ন যুদ্ধ জাহাজ সেই অঞ্চলত তাত লেণ্ডিং কৰাব আৰু বিভিন্ন কাৰুকাৰ্য নিশ্চিতভাৱে মৰাণত আয়োজন হ'ব। তাৰ লগতে গুৱাহাটী উত্তৰ গুৱাহাটী যি আমাৰ দলং কুমাৰ ভাস্কৰ বৰ্মা সেইটো আনুষ্ঠানিকভাৱে তেখেতে শুভ উদ্বোধন কৰিব। ইয়াৰ লগতে IIMৰ অস্থায়ী এটা কেম্পাছ তেখেতে কাইলৈ শুভাৰম্ভণি কৰিব। 100খন যি ইলেক্ট্ৰিক ভেহিকল বাছ সেই বাছকেইখনো কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। তাৰপিছতে তেখেত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আয়োজন কৰা বুথ বিজয় সংকল্প সভাত উপস্থিত থাকিব। বুথৰ পৰা অপেক্ষিত প্ৰায় 86,000 কাৰ্যকৰ্তাক তেখেতে সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনৰ বাবে আৰু তেখেতৰ মাৰ্গদৰ্শনৰ বাবে বুথৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা অধীৰ আগ্ৰহেৰে বাট চাই আছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ আৰু তেখেতৰ মাৰ্গদৰ্শনৰ জৰিয়তে নিশ্চিতভাৱে আমি কাইলৈ আৰু অধিক আত্মবিশ্বাসী হ'ম, উৎসাহী হ'ম আৰু তেখেতে যি পৰামৰ্শ আমাক দিব, সংগঠনৰ মন্ত্ৰ যি আমাক দিব, সেই মন্ত্ৰেৰে আমি অসমত ৰাইজৰ আশীৰ্বাদত তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে আমি অবিৰত আমাৰ যি পৰিশ্ৰম, সেই পৰিশ্ৰম পৰিকল্পনা আমি আগবঢ়াই লৈ যাম।